শোণিতপুৰত সক্ৰিয় হৈ উঠিছে হাতীৰ চোৰাং ব্যৱসায় জড়িত এটা চক্ৰ। পোহৰলৈ আহিছে চোৰাংভাৱে ঘৰচীয়া হাতী বিক্ৰী কৰাৰ ভয়ংকৰ তথ্য। দীৰ্ঘদিনৰ পৰা ভুৱা কাগজে পত্ৰৰে বৰ্গী ৰাজ্যত বিক্ৰী কৰি আহিছে হাতী। জানুৱাৰী মাহত তেজপুৰৰ চামধৰাত ঘৰচীয়া হাতী কোনো অজ্ঞাত লোকে ভৰিত শিকলি লগাই বান্ধি থৈছিল আৰু ইয়াৰ পিছতে শোণিতপুৰৰ বন বিভাগে চলাইছিল অভিযান। এই অভিযানৰ পিছতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। মকবুল নামৰ এজন লোকৰ বিৰুদ্ধে হাতীটো বিক্ৰী কৰাৰ অভিযোগ। অভিযুক্ত মকবুলৰ বিৰুদ্ধে শোণিতপুৰ বনাঞ্চলিক বিষয়াই গ্ৰহণ কৰিছে আইনী ব্যৱস্থা। বৰ্তমান হাতীটো বন বিভাগৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হৈছে। হাতীটো খবৰ পোৱাৰ লগে লগে আমি এটা সময়ত 5 মাইল দলাবাৰীলৈ গৈ পেলাই হাতীটো উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰাৰ পিছত আমি হাতীটোৰ প্ৰকৃততে মালিক কোন তাৰ বিষয়ে আমি সোধপোছ কৰিলোঁ। সোধপোছ কৰাৰ পিছত আমি গম পোৱা গ'ল যে মালিকটো নিৰুপমা চৌধুৰী দাস নামৰ এগৰাকী বাইদেউৰ নামত আছে। তেওঁ হাতীটোৰ অনাৰ হয়। বাইদেউক আমি আহি পেলাই কণ্টেক্ট কৰি বাইদেউক মাতি আনিলোঁ। মাতি আনি বাইদেৱে আমাক ক'লে যে হাতীটো তেওঁৰে হয়, কিন্তু হাতীটো যে আহি এই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ 5 মাইলত আজি বান্ধি থৈছে সেই সম্পৰ্কে বাইদেৱে গম নাপায়। লগতে বাইদেৱে জনায় যে তেওঁ গম নোপোৱাকৈ আৰু তেওঁৰ অনুমতি নোহোৱাকৈ এটা দুষ্ট চক্ৰই হাতীটো মনে মনে আনি পেলাই ইয়াত শোণিতপুৰ ডিষ্ট্ৰিক্ট